আমাৰ ঘৰত আই সভা পতা হৈছে আৰু ঠাই ভেদে ইয়াক বেলেগ বেলেগ নামেও কোৱা হয় যদি নাজানো। ইয়াৰ কাৰণে ইয়াৰ ৰেডি কৰি আছে আৰু এইফালে ভোজনী ফল মূলৰ পৰা ধৰি ফুলো আজি ৰাতিপুৱা মায়ে ছিঙি আনি থৈছে। ফুল সৰহকৈ লাগে আৰু এয়া ৰাতিপুৱাৰ ভাগত চাহ একাপ খালোঁ। এইফালে কাণফুলি পিন্ধাই নাই, কালি বিয়া খাবলৈ যোৱা। আৰু এয়া আদিক মেগী লাগে আৰু এয়া মাকক কুটুৰি আছে। এইফালে আইতাসকলো আহিলে, বৰমা আহিলে, মায়ে তামোল পাণ দি সেৱা কৰি আছে আৰু এয়া কল ফল মূল সকলো আদি কাটি আছে প্ৰসাদৰ কাৰণে। এইফালে চাহ দিবলৈ কাৰণে গোপিনীক ৰেডি কৰি আছোঁ আমি আৰু এইফালে আইতাই সজাই আছে আৰু এইফালে মিঠৈ বনাই আছে আইতাই আৰু এয়া মগু ধুই আছে বৰমাই আৰু এইফালে ববৌয়ে নাৰিকল ৰুকি আছে আৰু এয়া জুইতে পিছফালে পায়স বনাই থকা হৈছে আৰু এয়া কেঁচা মিঠৈ বনাই থকা হৈছে। পিঠাগুড়ি, ঘিউ, মৌ, চেনি, গাখীৰ সকলো দি বনাই থকা হয় সেয়া মিঠৈ ভাগ। আৰু এয়া মায়ে গুৰ কাটি আছে জলপানৰ কাৰণে, আলুগুটি বইল কৰা হৈছে জলপানৰ কাৰণে। আৰু এইফালে আলু বইল হৈ গ'ল আৰু এইফালে আমাৰ খুৰীহঁতে ৰসগোল্লাটো খাব চাব দেই। মই মনে মনে ভিডিঅ' কৰিছোঁ। এয়া খাইছে চাহ আৰু এয়া মগুৰ বাকলিটো যে চাটনি খাই গম পায়নে, বহুত ভাল লাগে খাই। আৰু ইমান গৰম পৰিছে, বতাহ অলপ অলপ মাৰি আছে। এইফালে জলপানৰ কাৰণে ৰেডি কৰি থৈছে জলকীয়া। আকৌ এতিয়া গোপিনীক চাহ দিয়া হ'ব এয়া ৰসগোল্লাই আৰু এয়া পানী এনেকৈ খাওঁ আমি চবেই লৈ কৰি। এয়া মেইন শৰাই ভাগ ভাঙি দিয়া হৈছে আৰু এতিয়া প্ৰসাদ বিতৰণৰ কাৰণে এয়া যা যোগাৰ চলি আছে। আৰু এয়া কোমল চাউল তিয়াই থোৱা আছিলে, এয়া টুকি লৈছে আৰু এতিয়া চাহ খাইছে। এইফালে ৰেডি হৈ গ'ল প্ৰসাদ আৰু ঘৰৰ জ্যেষ্ঠজন বুলিকে দেউতাকে আগবঢ়াই দিয়া হৈছে মেইন প্ৰসাদৰ ভাগ মানে। আৰু এইফালে আমাকো দিলে প্ৰসাদ আৰু এয়া প্ৰসাদ খাই লওঁ আৰু এয়া প্ৰসাদ খাই কৰি এয়া গোপিনীসকলক জলপানো খোৱা হ'ল আৰু এয়া বিদায় মানে আইতাহঁতক মানে তামোল পাণ দি বিদায় কৰিছে আৰু এয়া সেৱা লৈছোঁ আমি চবেই আৰু এয়া আইতাসকল বৰমাসকল সকলোবিলাক ঘৰা-ঘৰি গৈছে আৰু এয়া আমি চবেই লাষ্টত মিলিজুলি খালোঁ জলপান একেলগে। মোক খোৱাৰ পিছতহে মনত পৰে ভিডিঅ' কৰিবলৈ।